ডাঙৰ ভিন্দ আহক, আপোনাক সৰু ভিন্দ বিচাৰি আছিল। সৰু ভিন্দ এয়া ডাঙৰ ভিন্দক মাতি লৈ আহিছোঁ। অজয়, তুমি বোলে মোক বিচাৰিছিলা, কি হ'ল কোৱা? ভিনি, আপুনি দেখোন আমাক নামাতে। আমাৰ লগতো দুটা এটা কথা পাতিব লাগে আকৌ। আমি নজনাকৈ আপোনাক কিবা জগৰ লগাই থ'লো নেকি? আমি একেখন ঘৰৰে যোৱাই, আমাৰ এইখনেই সৰুৰ ঘৰ। আপুনি যদি মোক নামাতে, মই যদি আপোনাক নামাতো, তেনেতে কেনেকৈ হ'ব? আপুনি মোক কিবা বেয়া পাই আছে নেকি? তুমি এইবোৰ কি কথা কৈছা? মই আকৌ তোমাক কিয় বেয়া পাম? নাই নাই, মই তোমাক একো বেয়া পাই থকা নাই। যদি বেয়া পোৱা নাই তেনেহ'লে আমাৰ লগত বহক আকৌ, আমাৰ লগত বহক, কথা পাতক, তেতিয়াহে ভাল লাগিব। হ'ব দিয়া, ইয়াতে বহিছোঁ। পিছে ভাইটি, তুমি কিয় এইবোৰ খাইছা? তুমি এইবোৰ খোৱাটো ভাল কথা হৈছে জানো? তুমি এতিয়া সৰু হৈ আছা নহয়, এইবোৰ নাখাবা। ই দেখোন মোৰ লগত আগৰ পৰাই খায়, আপুনি আজিহে দেখিলেনে? এটা কাম কৰক, আপুনিও আমাৰ লগতে এপেক লৈ লওক। নালাগে নালাগে অজয়, মই এইবোৰ নাখাওঁ নহয়, মোক তুমি জোৰ নকৰিবা। কেনেকুৱা কথা কৈছেহে আপুনি? এই সৰু ল'ৰাটোৱে খাব পাৰে, আপুনি খাব নোৱাৰে? আমাৰ লগতেতো এপেক খাই চাওক, তেতিয়াহে গম পাব ইয়াৰ টেষ্ট কেনেকুৱা। অজয়, মই কৈছোঁ নহয় এইবোৰ নাখাওঁ বুলি। নাখাওঁ দিয়া, তোমালোকে মোক জোৰ নকৰিবা। তোমালোকে খোৱা, মই এই চানাকে খাম। তই চানাত হাত নিদিবি। চানাত হাত দিবলৈ তই ক'ত সাহস পালি হা? মইতো কেতিয়াও কৈ আছোঁ, আমাৰ লগতে এপেক খাইছা, তাৰ পাছত চানা খাবি। আৰে নহয় নহয় অজয়, মই কৈছোঁ নহয় এইবোৰ বস্তু মই নাখাওঁ বুলি। তুমি মোৰ পিছত কিয় এনেকৈ পৰি আছা? মোক জবৰদস্তি নকৰিবা। মই নাখাওঁ দিয়া, চানাও নাখাওঁ আৰু এইবোৰ নাখাওঁ। ডাঙৰ ভিন্দ, সৰু ভিন্দ ইমানকৈ জোৰ কৰিছে, এপেক নাখায়নো কিয়? মানুহে ইমান জোৰ কৰাৰ পিছত খাব লাগে। মই বেছি খোৱা নাই নহয়, এপেক দুপেকমানহে খাইছোঁ। মোৰ দেখোন একোৱে লগা নাই। এপেক দুপেক আপুনিও মাৰি দিয়ক, একো নহয়, ঘৰত কোনো গম নাপায়। ভাইটি, তইতো মনে মনেই থাক, মই তোৰ পৰা এইটো আশা কৰা নাছিলোঁ। তই নিজৰ ভিনিয়াৰ লগত বহি সমানে সমানে মদ খাইছ। আৰে ভিনি, আপুনি ইমান নাটক কৰিব নালাগে বুজিছে। মই আপোনাৰ কথা সকলো জানো। আপুনি মানে গাঁৱত সেই গেলাবোৰ, সেই লোকেল গেলাবোৰ খাই থাকে, সেইকাৰণে ইয়াত এইবোৰ খাবলৈ অকণমান অসুবিধা পাইছে। ইমান দামী দামী বোটলৰ মদ খাবলৈ মানুহৰ ভাগ্য লাগিব, আপোনাৰ ভাগ্যত সেইবোৰ লিখাই নাই। ঠিক আছে, মই আপোনাক নিজেই খুৱাই দিছোঁ। মোৰ জহতে ইমান দামী মদবোৰ আজি এবাৰ টেষ্ট কৰি চাওক। আৰে কি কৰিছা অজয়, এইবোৰ কাম নকৰিবা তুমি। অকণমান খাওক, অকণমান টেষ্ট কৰিতো চাওক। অজয়, এইবোৰ তুমি কি কৰিছা? এই দিয়া, তেওঁক এই দিয়া। অজয়, তোমাৰ অকণো লাজ নাই মানে হা? তেওঁৰ মান সন্মান বোলা বস্তু একো নাই। তেওঁ তোমাতকৈ ডাঙৰ হয়, তেওঁ নাখায়, তেওঁক তুমি কিয় জোৰ কৰিছা? আৰে মইনো এনেকুৱা কি কৰিলোঁ? অকণমান মদহে খুৱাই দিছোঁ, অকণমান খালে একো নহয়। এনেও এইবোৰ ডাঙৰ ডাঙৰ মানুহৰহে চখ, ইহঁতৰ দৰে ভিক্ষাৰীৰ এইবোৰ চখ নাই। মই সেইটো কথা জানোৱেই, কিন্তু অকণমান টেষ্ট কৰিবলৈকেহে দিছিলোঁ। চখ আকৌ ক'ৰ পৰা থাকিব? চখ থাকিবলৈকে ভাগ্যত এইবোৰ এনজয় লিখাও থাকিব লাগিব নহয়। ইহঁতৰ দৰে মানুহৰ ভাগ্যত এইবোৰ এনজয় লিখাই হৈ থকা নাই, আমাৰ দৰে মানুহৰ ভাগ্যতহে লিখা হৈ আছে। মাজনী, কিহৰনো ইমান হুলস্থুল কৰিছ? তহঁতৰ কি হৈছে? মা, তুমি তোমাৰ সৰু জয় কাণ্ডবোৰ চোৱাচোন। তোমাৰ ডাঙৰ জয় এইবোৰ বস্তু নাখায়, তেওঁ মুখলৈকে নিনিয়ে। তেওঁক এইবোৰ বস্তু জোৰ জবৰদস্তি কিয় খুৱাব লাগে? অজয় বাবা, তুমি খাইছা বাৰু ঠিকেই আছে, কিন্তু এওঁৰ লগত এইবোৰ কিয় জোৰ জবৰদস্তি কৰিছা? এওঁ নাখায় যখন তেওঁক জোৰ নকৰিবা। ডাঙৰ জয় এইবোৰ নিচাজাতীয় বস্তুৰ প্ৰতি একেবাৰে চখ নাই, তেওঁক তুমি জোৰ নকৰিবা। তুমি খাইছা, খাই থাকা। মা, তুমি ভাইটিলৈ চোৱাচোন, ভাইটি এতিয়া কিমান বয়স হৈছে? এইখিনি বয়সতে সি এইবোৰ বস্তু কিয় মুখত দিব লাগে? তোমাৰ সৰু জয় কাণ্ডবোৰ মোৰ হ'লে একেবাৰে ভাল লগা নাই। তেওঁ আমাৰ ঘৰখনক ধ্বংস কৰিবলৈ লৈছে। সি উঠি অহা সৰু ল'ৰাটোক এইবোৰ বস্তু কিয় খুৱাব লাগে? হা, তাৰমানে এইবোৰ বস্তু ইও খাইছে? ইয়াক মই আজি সোধাই নেৰো। ঐ, তই উঠিছনে ইয়াৰ পৰা? দেউতাক যদি মাটি দুপিটামান দিব নালাগে, তেনেহ'লে তই ইয়াৰ পৰা ভালে ভালে উঠ বুলিছে নহয়, উঠ। হেৰা, গুচি আহাচোন, তুমি ইয়াৰ পৰা গুচি আহা। আজি ৰাতিটো যেনে তেনে কটাই, কাইলৈ ৰাতিপুৱা হ'লেই আমি ইয়াৰ পৰা গুচি যামগৈ। ব'লা। তুমি ভিনদেউক মদ খাবলৈ কিয় জোৰ কৰিছিলা হা? তুমি জানাই ভিনদেউ এইবোৰ বস্তু নাখায়। আজিলৈকে ভিনদেউ এইবোৰ বস্তু হাত দিয়ে পোৱা নাই। তাৰ পিছতো তুমি কিয় জোৰ কৰি খুৱাব লাগে? তুমিতো অকণো মান সন্মান নোহোৱাকৈ খাই আছা আছাই, ভাইটিকো খুৱাইছা। তাৰনো কি বয়স হৈছে? তাক তুমি কিয় খুৱাব লাগে? তই এনেকৈ কৈছ যেন মই দেশত নোহোৱা কাম এটাহে কৰি পেলালোঁ। মদহে খুৱাইছোঁ, একো বিষ খুৱাই দিয়া নাই নহয়। বিষ নহ'লেই যেনিবা, মদটো জানো বেয়া বস্তু নহয়নে? এতিয়া ভাইটিক মা দেউতাই কিমান পিটন দিব তোমাৰ কাৰণে, সি এতিয়া পিটন খাব লগা হ'ব। মই সকলো জানো, তোৰ ভাইৰে একো ধোৱা তুলসী পাত নহয়। সি কি নিচা কিমান খায় মই সকলো জানো। এনেও তোৰ ভাইৰক মই খোৱা নাই নহয়, সিহে মোক নিজে খুজি খাইছে, আৰু লাগেহে তাক। তোৰ ভাইৰে নিজে খুজি খাইছে, বুজিছ? মই তাক খুৱাই দিবলৈ যোৱা নাই। আৰু এটা কথা, ঘৰত যদি কিবা ৰন্ধা বঢ়া কৰিছে, যা লৈ আহ মোৰ কাৰণে, নহ'লে মই এনেকৈ শুই দিম এতিয়া। মায়ে ভাত ৰান্ধিয়ে থৈছে। মায়ে ভাবিছিল যি জোঁৱাই সকলোৱে লগ লাগি একেলগে ভাত এসাঁজ খাম, কিন্তু ঘৰখনৰ পৰিৱেশে সলনি হৈ গ'ল নহয়। ৰ'বা, তুমি নুখুবা, মই তোমাৰ কাৰণে সেজাটো লৈ আহোঁগৈ। ভাত কেইটামান খাই তাৰ পাছত খুবা। যা, মোৰ টোপনি লাগিছে। মাত্ৰ 2 মিনিট ৰখিম, 2 মিনিটৰ ভিতৰত মোৰ ওচৰত ভাত আহি পাব লাগিব। আজি যদি তাৰ ঘৈণীয়েক আহি নোপোৱা হয়, তাক নিশ্চয় মদ খুৱাব পাৰিলোঁ হয়। তাক বহুত প্ৰশংসা কৰে মানুহে, মদ ভাং বি চিগাৰেট একো নাখায়, সি বহুত ভাল মানুহ বুলি কয়। তাক মই আজি মুখত দিয়াবই পাৰিলোঁ হয় নহয়। এই সোপা আহিহে খেলি মেলি কৰি দিলে। মোৰ ইমান ধন আছে, তথাপিও মোৰ প্ৰশংসা নকৰে।
কিন্তু সি ভিক্ষাৰী হয়, তাক সকলোৱে প্ৰশংসা কৰে। বাদ দে এইবোৰ, যোনে যি কৰে কৰি থাকক, মোৰ কি আহি গ'ল। মই লাইফটো এনজয় কৰি কটাব লাগে, মই সেইটোৱে জানো। সৰুজয়, তুমি খোৱা খাবা, কিন্তু কি জানানে, মোৰ ল'ৰাটো সৰু হৈ আছে নহয়, সি এইবোৰ একো বুজি নাপায়। তাক খাবলৈ নিদিবা আকৌ, সি খালেও তুমি বন্ধহে কৰিব লাগে। তুমি যদি তাক সমানে সমানে বহাই লৈ খুৱাই থাকা, তেনেহ'লে সি তোমাক মান সন্মান কৰিব জানো? মা, মোৰ গাত একো দুখ নাই বুজিছেনে। মই কাকো খাবলৈ মাতা নাই, আপোনাৰ ল'ৰাটোৱে নিজে গৈ মোক খুজিছে, সেইকাৰণে মই তাক খাবলৈ দিছোঁ। মই খাই থকা অৱস্থাত যেতিয়া সি খুজিব, তেতিয়া মই নিদিয়াকৈ থাকিব পাৰিম জানো? অকণমান দিলোৱেই যেনিবা, তাতে মই কি ভুল কৰিলোঁ? সৰুজয়, তুমি বেয়া নাপাবা, কিন্তু কি জানানে, এই মদ ভাংবোৰ খাবলৈ এৰি দিয়া। এইবোৰ বেয়া বস্তু বুজিছা, এইবোৰ খালে মানুহৰ ক্ষতিহে হয়, সেইকাৰণে এইবোৰ নোখোৱাই ভাল। দেউতা, আপুনি এইবোৰ একো বুজি নাপায় বুজিছে। এইবোৰ খোৱাটো ধনী মানুহৰ কাৰণে এটা চখ হয়, এইবোৰৰ পৰা একো ক্ষতি নহয়। আপোনালোকে এনেই ভয় খাই আছে। নহয় বাবা, ধনী দুখীয়াৰ লগত কথা নাই, কিন্তু এইবোৰ বস্তু বেয়া বুজিছানে। এইবোৰ বস্তুৰ পৰা আঁতৰ হৈ থকাই ভাল। দেউতা, মই কৈছোঁ নহয়, আপুনি এইবোৰৰ বিষয়ে একো বুজি নাপায়। নহয় বাবা, দেউতাই ঠিকেই কৈছে, এইবোৰ বেয়া বস্তু, এইবোৰ খাব নাপায় নহয়। দেউতা, মা, আমি গৈ থাকোঁ দিয়া। আৰে মাজনী, ডাঙৰ যে, তহঁতে দেখোন কালি আহিছিলিহে, আজি যাব হ'লেই নে? তহঁতেনো আজি হঠাতে কিয় যাব ওলালি? আৰু 2-3 দিন ধুনীয়াকৈ ৰখি যাব পাৰিলি হয় দেখোন। নেলাগে দিয়া মা, কথাটোতো একেটাই, 2-3 দিন থকা যি, এদিন থকাও একেই, যাবতো লাগিবই। তোমালোকক চাবলৈ, লগ পাবলৈ বৰকৈ মন গৈ আছিল, সেইকাৰণে আহিলোঁ। এতিয়া চালোঁ, লগো পালোঁ, আমি আৰু নাথাকোঁ দিয়া, গৈ থাকোঁ। তাৰ বাহিৰেও এওঁ ঘৰত বহুত কাম আছে, পথাৰতো কাম পৰি আছে, ইয়াত আমি এনেকৈ থাকিলে নহ'ব নহয়। হয় নেকি? কাম পৰি আছে যদি আৰু তোক ৰাখি নাথাকোঁ, কিন্তু মাজনী, এইখিনি বাটনো কেনেকৈ যাবি? বাছ ষ্টেণ্ড পোৱালৈ বহুতখিনি খোজকাঢ়িব লাগিব দেখোন, তহঁতৰ অসুবিধা নহ'বনে? একো নহয় মা, ৰিক্সা টমটম এখন যদি পাওঁ তাতে উঠি যাম, যদি একো নাপাওঁ তেনেহ'লে খোজকাঢ়ি যামগৈ, আমাৰ খোজকঢ়া অভ্যাস আছে নহয়। মাজনী, এইডাল ৰ'দত তহঁতে খোজকাঢ়ি যাব নালাগে, মই সৰু জয়কে কওঁ, সৰু জয় তহঁতক থৈ আহিবগৈ। নালাগে নালাগে দেউতা, আমি যাব পাৰিম। দেউতা, এইবোৰ আপুনি কি কথা কৈছে? মোৰ গাড়ীত ইহঁতক মই কেলেই উঠাম? ইহঁতে মোৰ গাড়ীত উঠিবলৈ ইহঁতৰ অকাত আছে নেকি? ইহঁতৰ দৰে মানুহৰ চাইকেল এখন কিনাৰো অকাত নাই, সিহঁতক আকৌ আপুনি মোৰ গাড়ীত উঠিবলৈ কয়। ইয়াৰ কথা বাৰু বাদেই দিলোঁ, ইয়াৰ দেউতাকেও এনেকুৱা এখন গাড়ী কিনিব নোৱাৰে, কিনাটো দূৰৰে কথা, মোৰ গাড়ীখন ইয়াৰ দেউতাকেও চাগে দেখা নাই আজিলৈকে। হয়, চুপ বুলি কৈছোঁ, তই মোৰ দেউতাৰ কথা নকবি, তোক মই বহুত সহ্য কৰিছোঁ, আৰু সহ্য কৰি নাথাকিম কিন্তু। কি কৰিবি হা? তোৰ বাপেৰৰ কথা ক'লে কি কৰিবি? তোৰ বাপেৰেনো কি মিনিষ্টাৰ MLA আছিল? এটা সাধাৰণ ভিক্ষাৰীহে আছিল। তোক মই কৈছিলোঁ নাই দেউতাৰ কথা নকবি বুলি? তোক আজি মই, তই বহুত বাঢ়িছ, তই মোৰ দেউতাক ধৰি গালি পাৰিব পৰা হৈছ, তোক আজি। আৰে ডাঙৰ জয়, এইবোৰ তোমালোকে কি কৰিছা মানে? এই দিয়া হেৰা, ভিন্দুৰ সৈতে কিয় কাজিয়া কৰিছা? এই দিয়া। ডাঙৰ জয়, তুমি কিন্তু অভদ্ৰামী সীমা চেৰাই দিলা আজি। তুমি সৰু জয়ৰ ওপৰত হাত উঠোৱাৰ আগতে 10 বাৰ ভাবিব লাগিছিল। তুমি জানানে সি কাৰ ঘৰৰ ল'ৰা জানা? তোমাৰ আৰু তাৰ মাজত দিন ৰাতি পাৰ্থক্য। দেউতা, তুমি দেখি আছা দেখোন, তোমাৰ সন্মুখতে মোৰ মানুহজনক তোমাৰ সৰু জয়ে কিমান অপমান কৰিছে। সিনো কি বেয়া কথাটো কৈছিল? তোৰ শহুৰৰ ঘৰ গোষ্ঠীত এনেকুৱা এখন গাড়ী লৈ পাইছে নে দেখি পাইছে? সেইটো কথা কওঁতে তাক হাত উঠাব নালাগিছিল নহয়। ওলাই যা, মোৰ ঘৰৰ পৰা তহঁতে এই মুহূৰ্ততে ওলাই যা। মোৰ সৰু জয়টোক মোৰ সন্মুখতে মোৰ ঘৰতে অপমান কৰিবি, এইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। হেৰি শুনকচোন, আপুনি ওচৰত আছেনে নাই হয়নে? এইবোৰ আপুনি কি কৈছে? তুমি মনে মনে থাকা, মই কি কৈছো শুনা নাই? তহঁতে ওলাই যা ইয়াৰ পৰা। যাম দেউতা, ইয়াৰ পৰা ওলাই যাম, আৰু ইয়ালৈ মই কেতিয়াও ঘূৰি নাহোঁ। যিখন ঘৰত মোৰ মানুহজনৰ কোনো সন্মান নাই, সেইখন ঘৰত মই কেতিয়াও থাকিব নিবিচাৰোঁ, সেইখন ঘৰৰ লগত মই সম্পৰ্কও ৰাখিব নিবিচাৰোঁ। কৰা দেউতা, যোনে সন্মানৰ লায়ক তাকেই সন্মান কৰা, মোৰ মানুহজনক তুমি সন্মান দিব নালাগে। মাজনী ইহঁত দুইটা গুচি গ'ল, ভালেই হ'ল। আৰু আমাৰ সৈতে সম্পৰ্ক নাৰাখো বুলি কৈ থৈ গৈছে। আমাৰনো কি প্ৰয়োজন সিহঁতৰ দৰে ভিক্ষাৰী মানুহৰ লগত সম্পৰ্ক ৰাখিবলৈ? বাদ দিয়া হে সৰু জয়, এইবোৰ কথা ধৰি নাথাকিবা, বাদ দিয়া এইবোৰ। কিন্তু ছোৱালীজনীতো আমাৰ, তাইক জানো আমি এৰিব পাৰিম? তাই যদি আমাৰ কথা ইমানেই চিন্তা কৰিলে হয়, আমাৰ লেভেলৰ মানুহৰ লগত তাই বিয়া হ'ল হয়। আমাতকৈ সৰু শ্ৰেণী ভিক্ষাৰী মানুহৰ লগত তাই কেতিয়াও বিয়া নহ'ল হয়। দেউতা, সিহঁতৰ ধন টকা পইচাও নাই, সন্মানো নাই, কিমান অভদ্ৰ দেখিছেনে? শহুৱেকৰ ঘৰত আহি কাজিয়া কৰিবলৈ আহে, মোক সি চৰ মাৰিবলৈ আহে। দেউতা, মা, সি মোৰ গাত হাত তুলি একেবাৰে ভাল কাম নকৰিলে, মই তাক কেতিয়াও এৰি নিদিওঁ, ইয়াৰ প্ৰতিশোধ মই ল'মেই। বাবা, তুমি একো চিন্তা নকৰিবা, মই আছোঁ নহয়, কি কৰিব লগা আছে মই কৰিম। দেউতা, একমাত্ৰ আপোনালোকৰ মুখলৈ চাইহে মই তাক একো নকৰিলোঁ, নহ'লে মই আজি তাক ইয়াতে লাজ কৰি পেলালোঁ হয়। সৰু জয়, তোমাৰ সন্মুখতে জানো দেউতাৰাই সিহঁতক ঘৰৰ পৰা বাহিৰ কৰি দিয়া নাই, গালি তুলি পাৰা নাই? তোমাকনো আৰু কি প্ৰতিশোধ লাগে? এইখিনিয়ে যথেষ্ট নহয়নে? নহয় মা, এইখিনিয়ে নহ'ব, আৰু কিবা কৰিব লাগিব সিহঁতক। মই আছোঁ নহয়, কি কৰিব লাগে সেইবোৰ মই চিন্তা কৰিম। যোৱা, তুমি ভিতৰলৈ যোৱা। সৰুৱাই যা, জোৱাইক ভিতৰলৈকে লৈ যা। হেৰা, বহুত হ'ল আৰু আহা, অকণমান জীয়াই লৈ আহি। কিমান আশা কৰিছিলোঁ, দুজনী ছোৱালী দুজন জোৱাই পাম, সকলো আমাৰ ঘৰলৈ আহিব, আমি যি জোৱাইৰ লগত বহি এসাঁজ খাম, যি জোৱাই ঘৰত খাম। কিন্তু আমাৰ সকলো আশা ভংগ হৈ গ'ল, ঘৰখনৰ সকলো পৰিৱেশেই সলনি হৈ গ'ল।
এয়া যি হৈ আছে সকলোবোৰৰ মূলতে কোন জানানে? তোমাৰ ডাঙৰ ছোৱালীজনী। তোমাৰ ডাঙৰ ছোৱালীজনীয়ে যদি সেই ভিক্ষাৰীটোলৈ নগ'ল হয় তেনেহ'লে আজি এনেকুৱা দিন আমি দেখিব লগা নহ'ল হয়। এইবোৰ সকলো ভাগ্যৰ লিখন। ভাগ্যত কি লিখা আছে কোনেও নাজানে। তোমাৰ মনটো বেয়া লাগি আছে ন? সঁচাকৈ ইমানখিনি অপমান হোৱাৰ পাছত কাৰণো মনটো বেয়া নালাগিব। আচলতে এইবোৰ সকলো মোৰেই ভুল। মই যদি তোমাক মোৰ ঘৰলৈ লৈ নগ'লো হয় এইখিনি অপমানিত তুমি কেতিয়াও নহ'লা হয়। আজিৰ পাছত সেইখন ঘৰত মই আৰু কেতিয়াও ভৰি নিদিওঁ। তুমি যদি মোক সঁচাকৈ ভাল পোৱা তেনেহ'লে তুমিও নাযাবা সেইখন ঘৰলৈ। সেইখন ঘৰৰ মানুহে টকা পইচাহে চিনি পায়, মানুহ চিনি নাপায়। আচলতে তোমাৰ দেউতাৰ কথা কৈছোঁ। তোমাৰ দেউতাই ভাল বেয়া একো বুজি নাপায়। আজি তেওঁ মোক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিলে। এইখিনি অপমান মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমাৰনো কি দুখ আছিল? তুমি মন নোকোৱা সেইটোৱে তোমাৰ দুখ আছিল নেকি? নে আমি দুখীয়া সেইটোৱে আমাৰ দুখ? মই যে দুখীয়া, মই যে তেওঁলোকৰ দৰে দামী দামী গাড়ীত উঠাই তোমাক ঘূৰাই লৈ ফুৰিব পৰা নাই, সেইটোৱে আমাৰ দুখ, বুজিছা? মোৰতো এতিয়াও তোমাৰ ভণ্টিৰ কাৰণেহে চিন্তা হৈ আছে। তেনেকুৱা এজন মানুহৰ লগত, ইমান মদাহী মানুহৰ লগত তোমাৰ ভণ্টিয়ে গোটেই জীৱনটো কেনেকৈ পাৰ কৰিব? তাইৰ কথানো কি ক'ম? তাইক মই বহুত বুজালো কিন্তু তাই বুজি নাপায়। তাইও অন্ধকাৰ হৈ আছে। তাইক ইমান অপমান কৰে তথাপিতো সেই মানুহজনক এৰিবলৈ তাইৰ সাহস নাই। মই মুঠতে এটাই জানো, এতিয়া মাত দি কাজিয়া পেচাল কৰাতকৈ সময়লৈকে ৰখি থকাই ভাল। সময় সকলোকে বুজাই দিব, কোন ভাল কোন বেয়া সকলোৱে বুজি পাব। এদিন নহয় এদিন সকলো ঠিক হৈ যাব আৰু মা দেউতায়েও নিজৰ ভুল বুজি পাব। মই মুঠতে এটাই জানো, তুমি মোক আৰু দ্বিতীয়বাৰ সেইখন ঘৰলৈ কেতিয়াও লগ নধৰিবা। সেইখন ঘৰৰ মানুহবোৰে মোক বহুত অপমান কৰিছে। সেইখন ঘৰত গৈ সেইবোৰ মানুহৰ লগত মই মুখামুখি হ'ব নোৱাৰোঁ, বুজিছা? নেযাওঁ, তোমাক মই সেইখন ঘৰলৈ কেতিয়াও লৈ নাযাওঁ। তোমাক লৈ যোৱাটো দূৰৰে কথা, মই নিজেই নাযাওঁ সেইখন ঘৰলৈ। তুমি য'তেই সুখী হোৱা মই ত'তেই থাকিম। তুমি একেবাৰে চিন্তা নকৰিবা। য'ত তোমাৰ মান সন্মান নাই তাত মই কেতিয়াও নাযাওঁ, তোমাকো লৈ নাযাওঁ। আমি যেনেকৈ আছোঁ আমি তেনেকৈ সুখত আছোঁ। ধনী মানুহৰ লগত সম্পৰ্ক কৰিবলৈ গৈ আমি অপমান হ'ব নোৱাৰোঁ। অঁ, তুমি যি কৈছা তেনেকৈ হ'ব। যেনেকৈ ৰাখিবা মই তেনেকৈ থাকিম। যোৱা মুখ হাতখন ধুই আহাগৈ, মই তোমাৰ কাৰণে খাবলৈ কিবা এটা ৰান্ধোগৈ। কি কৰিম? কি বুদ্ধি কৰা যায়? কেনেকৈ কি কৰি ইয়াক প্ৰতিশোধ ল'ব পাৰোঁ? মই কিবা এটাতো কৰিবই লাগিব। তাক মই এনেকৈ কেতিয়াও এৰি দিব নোৱাৰোঁ। আৰে ভিন্দু, চিন্তাত থকা যেন পালোঁ। কি হৈছেনো? কি ভাবি আছে এনেকুৱা? কি চিন্তা কৰিম আৰু? কালি হৈ যোৱা ঘটনাটোৰ কথাকে চিন্তা কৰি আছোঁ। আৰে বাদ দিয়ক, এইটোনো কিবা কথা হ'লনে? বাদ দিম? মই এইটো কথা কেতিয়াও বাদ দিব নোৱাৰোঁ। মোৰ এলেকাত যদি তাক মই কেনেবাকৈ পালোঁ তাক মই মাৰি পেলাম, চাই থাকিবি। নহয় নহয় ভিন্দু, আপুনি এনেকুৱা নকৰিব। আপুনি যেনেকৈ মোৰ ভিন্দু তেওঁ মোৰ ভিন্দু। আপুনি তেওঁক মাৰি পেলালে মোৰ বাইদেউজনী কি গতি হ'ব? তোৰ কাৰণে সি ভিনিয়াৰে হ'ব পাৰে কিন্তু মোৰ কাৰণে শত্ৰু, বুজিছ? শত্ৰু। দুইটাই লগ লাগিনো কি আলোচনা কৰি আছা? ব'লা ভাত বাঢ়িছে, ভাত খাই লোৱা গৈ। মই এতিয়া একো ভাত চাত নাখাওঁ, বুজিছানে? তোৰ খাবলৈ মন গৈছে খাই লৈ যা। ভাত আকৌ কিয় নোখোৱা? কি হৈছেনো? মা দেউতা ৰখি আছে নহয়, ব'লা ভাত কেইটামান খাই লোৱা গৈ। মোৰ মাথা বেয়া কৰি নাথাকিবি বুলি কৈছোঁ নহয়। ইয়াৰ পৰা মনে মনে গুচি যা বুলি কৈছোঁ, গুচি যা। মইনো কি কৰিলোঁ? মা দেউতাই ৰখি আছে, ভাত খাবলৈ মাতিব কৈছে। মই ভাত খাবলৈহে মাতিব আহিছোঁ। মইতো কোৱা নাই এতিয়া নাখাওঁ বুলি। এবাৰ ক'লে নুশুনো, যা বুলি কৈছোঁ নহয়। তোমাৰ মূৰটো অনাপতে গৰম হৈ থাকে, একো এটা কথা সুধিবই নোৱাৰো। ডাং খাই আহা। তই বেছি কৰিছ হা? কিন্তু ৰ'ব, আপুনি এয়া কি কৰিছে? মোৰ সন্মুখতে বাঘত কিয় হাত তুলিছে? অ' তাৰমানে এতিয়া তইও মোৰ সৈতে তৰ্ক কৰিবি? এইটো তৰ্ক কৰাৰ কথা নহয় নহয় ভিন্দু। বাইনো আপোনাক কি বেয়া কথাটো কৈছে? ভাত খাবলৈহে মাতিব আহিছে। তই ইমান সৰু ল'ৰাটো হয় মোৰ ওপৰত কথা ক? তোক আজি আৰে ৰ'বা, তুমি এইবোৰ কি অভদ্ৰামি আৰম্ভ কৰিবলৈ লৈছা? অভদ্ৰামীৰ কথা ক'বলৈ আহিছ? মইতো কোৱা নাই ইয়াৰ পৰা মনে মনে গুচি যা বুলি। তই মোৰ লগত তৰ্ক কৰিবলৈ আহিছ। আৰু অভদ্ৰামী? মই এতিয়ালৈকেতো তহঁতৰ ঘৰত একো অভদ্ৰামী কৰাই নাই। তই মোক মাৰৰ ঘৰত আলহী খাবলৈ লৈ আহিছিলি আৰু ইয়াত আনি মোক তই চবৰে হাততে পিটন খুৱাইছ। তোমাকনো কোনে মাৰিলে? তুমিহে দেখোন আমাক মাৰিছা। ভিন্দই তোমাৰ গাত হাত তুলিছিল, ভিন্দক দেখোন দেউতাই ঘৰৰ পৰাই বাহিৰ কৰি দিলে। আৰুনো কি লাগে তোমাক? ঘৰৰ পৰা বাহিৰ কৰি দিলে নহ'ব নহয়। মই তাক এই পৃথিৱীৰ পৰা বাহিৰ কৰি দিম। আঁতৰ হয় এইখিনিৰ পৰা। কলৈ জানো? এতিয়া আকৌ কলৈ যাব লগা হ'ল? মদ খাবলৈ যাওঁ, বুজিছ? মদ খাবলৈ। প্লিজ এতিয়া আকৌ খাই বৈ নাহিবা। ভাইটি, তই ভিনিয়েৰক বেয়া নাপাবি। তেওঁ খং উঠিলে একো গম নাপায়। খঙত আছিল যে সেইকাৰণে তোক চৰ পাত দিলে। তই বেয়া নাপাবি ভাইটি। সৰুবা, মই কিন্তু এইবোৰ একেবাৰে ভাল দেখা নাই। দেউতাই তোক ইয়াৰ লগত বিয়া দি তোৰ জীৱনটোহে ধ্বংস কৰিলে। শহুৱেকৰ ঘৰলৈ আহি কেনেকৈ থাকিব লাগে সেইটোৱে নাজানে। মোৰ সন্মুখতে তোক আজি চৰ পাত দিলে। ঘৰত চাগে তোক আৰু মাৰে ন? নহয় ভাইটি, তই ভুল বুজিছ। তেওঁ সকলো সময়তে তেনেকে নাথাকে নহয়। সৰুবা, মই তোক কথা এটা কওঁ, তই কিন্তু বেয়া নাপাবি। নাপাওঁ দে, কি কথা ক? সৰুবা, ডাঙৰ ভিনদেউ বহুত ভাল জান। ডাঙৰ বাক যে ডাঙৰ ভিনদেউ ডাঙৰকৈ কথা এটা নকয়। ডাঙৰ বাই যি কয় তাকেই শুনে। মদ ভাং দি চিগেট একো এটা মুখত নিদিয়ে। ডাঙৰ বাক বহুত সুখত ৰাখিছে, বুজিছ? আৰু এই সৰু ভিনদেউ তোক য'তে ত'তে পিটন দিয়ে। কিন্তু ডাঙৰ ভিনদেউ ডাঙৰ বা মান সন্মান ৰাখিবলৈ জানে। ভাইটি, তই কৈছ হয়, কিন্তু মইনো এতিয়া কি কৰিব পাৰোঁ? দেউতাই এওঁৰ লগত বিয়া দিলেই। এতিয়াতো মই গোটেই জীৱনটো এওঁৰ লগতে পাৰ কৰিব লাগিব।
কি জান, এনেকুৱা এজন মানুহৰ লগত থকাতকৈ অকলশৰে থকাই ভাল। কথাবোৰ অকণমান ভালদৰে ভাবি চিন্তি চাবি। ঠিক আছে বাৰু, তই মোৰ এটা কথা ৰাখিবিনে? মোক যে তোৰ সন্মুখতে ভিনিয়েৰে মাৰিছে, এইটো কথা মা দেউতাৰ আগত নকবি দেই, মই নহ'লে বৰ লাজ পাম। হ'ব দে বা, নকওঁ বাৰু, ব'ল এতিয়া ভিতৰলৈ। হেৰি শুনিছেনে, মই মানে এইটো ক'ব বিচাৰিছিলোঁ, আমি বহুত ডাঙৰ ভুল কৰি পেলোৱা নাইতো? ডাঙৰ জোৱাই আৰু ডাঙৰ ছোৱালীজনীক ঘৰৰ পৰা বাহিৰ কৰি দি আমি কিবা ভুল কৰিলোঁ নেকি? মই জনাত আমি একো ভুল কৰা নাই। সি আমাৰ ঘৰলৈ আলহী হিচাপে আহিছে, আলহী হিচাপে থাকিব পাৰে। সি সৰু জোৱাই গাত হাত তোলা কি কথা আছিল? মোৰ কিন্তু একেবাৰে ভাল লাগি থকা নাই। সৰু জোৱাইক আপুনি ভাল বুলি ভাবিছে, সিও সোধা নহয়। সৰু জোৱাই টেটু গুৰিলৈকে শিশোপা খাই লৈ কাকো নামানে, যাকে তাকে যি টি কথা কয়। আমি সহ্য কৰিব পাৰিলোঁ বুলি সকলোৱে সহ্য কৰিব নোৱাৰিব নহয়। মা দেউতা, তোমালোকে গম পাইছানে নাই, ঘৰত ডাঙৰ কথা চলি আছে। ডাঙৰ কথা? আৰু কি হৈছে ঘৰখনত? মা দেউতা, ডাঙৰ ভিনদেউৰ কথা সৰু ভিনদেউ কি বুলি কৈছে জানা? সৰু ভিনদেউ বোলে ডাঙৰ ভিনদেউক একেবাৰে মাৰি পেলালেহে শান্তি পাব। তাক বোলে এই পৃথিৱীৰ পৰা আঁতৰ কৰিব লাগিব, তেতিয়াহে সি শান্তিত থাকিব পাৰিব বোলে। সেইটোতো সেইটোৱে। আৰু কি হৈছে জানানে, সৰু বাই অকণমান আগতে সৰু ভিনদেউক ভাত খাবলৈ মাতিব গৈছিল, তাতে ময়ো আছিলোঁ। সৰু ভিনদেউ সৰু বাক এক চৰ দিছে, মোকো মাৰিছে। ই দেখোন বহুত ওপৰলৈ উঠি গৈছে। ইয়াৰ ইমান সাহ হ'ল নে সি মোৰ ঘৰত থাকি মোৰ ছোৱালীজনীক আৰু মোৰ ল'ৰাটোক হাত তুলিব? আপুনি এতিয়াও মনে মনে থাকিবনে? মোৰ কিন্তু বহুত চিন্তা হৈছে। সি আমাৰ ঘৰখনক খেলি মেলি কৰি নেপেলাইতো। সৰু জোৱাই এতিয়া ক'ত আছে? বা আৰু মোৰ লগত কাজিয়া লাগি আমাৰ দুইটাকে এক চৰ দি সি আকৌ মদ খাবলৈ গৈছে। বাই কৈ পঠাইছে মদ খাই নাহিবা, কিন্তু বাৰ কথা শুনিব জানো সি? তাক ঘৰলৈ আহিব দেচোন, মই তাক মৰমত বুজাম নহয়, সকলো ঠিক হৈ যাব। আৰু তুমি ইমান চিন্তা কৰি নাথাকিবা ৰ'বা, সময় সলনি হ'লে মানুহো সলনি হয়, সিও ভাল হ'ব। মোৰ কিন্তু এনেকুৱা নালাগে। তাক মই এইকেইদিনতে ভালদৰে চিনি পাইছোঁ। সি সময়ৰ লগত সলনি হোৱা ল'ৰা নহয়। সময় সলনি হ'লেও তাৰ স্বভাৱবোৰ একেই হৈ থাকিব। ৰ'বাচোন, তাৰ লগত আগতে মোক কথা পাতিবলৈ দিয়া। আৰে সৰু জোৱাই, তুমি আকৌ মদ খাই আহিলা? অঁ, খাই আহিছোঁ। বাবা, মই তোমাক মানা কৰা নাছিলোঁ জানো? মদ বেয়া বস্তু, মদ খাব নাপায় নহয়। মদ খাবলৈ এৰি দিয়া আকৌ। মই তেনেকৈ কোৱাৰ পাছতো তুমি আকৌ কিয় খাই আহিলা? তই বুঢ়া, তই কোন হা? মোক মদ খোৱাত বাধা দিবলৈ তই কোন হা? মই মদ খালেও খাম, কিবা কৰিলেও কৰিম। তই আৰু এটা কথা কচোন, মই যিহেতুকে তোৰ ঘৰলৈ আহিছিলোঁৱে, তোৰ ডাঙৰ জোৱাই আৰু ডাঙৰ জীয়েৰক মাতিবলৈ কি প্ৰয়োজন পৰিছিল? সিহঁতক তই কেলৈ মাতিছিলি হা? মোক মাতা অৱস্থাত সিহঁতক তই কিয় মাতিছিলি ঘৰলৈ? তহঁতৰ ঘৰলৈ মোক প্ৰথমতে মাতিছ, তাৰপাছত তহঁতে মোক পিটিছ। মই সকলো জানো, তহঁত সকলোবোৰ এই খেলখনত অংশীদাৰী আছ। তহঁত সকলোৱে মিলি মোক মাৰিবলৈ চেষ্টা কৰিছ। মইতো তহঁতকো পিটিব পাৰোঁ, কিন্তু তহঁত দুয়োটাই বয়সলৈ চাইহে মই মনে মনে বহি আছোঁ। আৰু মোৰ পইচা, মই মদ খাওঁ, জুই লগাই দিওঁ, সেইটো মোৰ কথা। তই মোক বাধা দিবলৈ কোন হা? ঐ চুপ বুলি কৈছোঁ। তই মোৰ ঘৰত থাকি বহুত কৰিলি আৰু নোৱাৰ। তই মোক মাৰিছ, বাক মাৰিছ, এতিয়া আকৌ মা দেউতাক দম দিবলৈ আহিছ। অঁ, তাৰমানে এতিয়া তই মোৰ লগত কাজিয়া লাগিবি? আজি তোক জোৱাই, মা ৰ'বা। মা, এওঁ এপাত চৰৰ যোগ্য নহয় নহয়। এওঁ উশাহ নোপোৱাকৈ ৩-৪ পাত চৰ দিব লাগিছিল। বা, তোৰ দেখোন বহুত সাহ আহি গ'ল। তহঁতে চবেই মিলি মোক মাৰিছ। মোক যিমান মাৰিলেও, মোক যিমান অসন্মানি কৰিলেও মই মাত দিয়া নাছিলোঁ, কিন্তু মোৰ মা দেউতাৰ অপমান মোৰ সন্মুখত মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। জয়, তুমি মোক যিমান গালি পাৰিলেও মই কিন্তু তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ। দেউতা, মই তোমাৰ সন্মুখত স্পষ্টকৈ ক'ব বিচাৰোঁ, মই এইজন মানুহৰ লগত আৰু 1 ছেকেণ্ডো থাকিব নিবিচাৰোঁ। এওঁক ইয়াৰ পৰা গোটেই বাহিৰ কৰি দিয়া, আৰু মোক ডিভোৰ্চ লাগে। মই এওঁৰ লগত জীৱনটো কটাব নোৱাৰোঁ। আৰে তই ইয়াক কি কৈছ? মই অকলে অকলে ঘৰলৈ কেনেকৈ যাম? মোৰ লগত তয়ো যাব লাগিব। মই এতিয়া আৰু ইয়াৰ পৰা কলৈকো নাযাওঁ। তোক যাবলৈ দিছোঁ নহয়, তই গুচি যা ইয়াৰ পৰা। মোৰ মা দেউতাক সন্মান নকৰা, মোক সন্মান নকৰা মানুহ এজনৰ লগত মই কেতিয়াও থাকিব নোৱাৰোঁ। আৰু এটা কথা, মই 2-3 দিনৰ ভিতৰতে ডিভোৰ্চ পেপাৰ পঠাই আছোঁ। আৰে যা, তোৰ নিচিনা এজনীক মই এনেও খাতি নকৰোঁ, যা। তোকনো কোনে ইয়াত ৰখাই আছে? নাযাওঁ কিয়? মাজনী, তই এইটো ভাল কাম নকৰিলি নহয়। জোৱাইক ৰখা গৈ যা। দেউতা, মই তেওঁক নৰখাওঁ, আৰু মই যি কৰিছোঁ একেবাৰে ভাল কাম কৰিছোঁ। মোৰ পৰিয়ালৰ কোনটো মানুহক সি সন্মান দিছে, কোনটো মানুহক সি মানে, মোৰ মান সন্মান শেষ কৰি দিছে। এনেকুৱা মদাহী এজনৰ লগত মই কেতিয়াও থাকিব নোৱাৰোঁ। সৰুবা, তই যি কৰিলি ভালেই কৰিলি। মা, দেউতা, বা আৰু ভিনদেউ শুদ্ধ আছিল। তেওঁলোকক আমি বুজি নোপোৱাকৈ বহুত কিবা কিবি ক'লো। তেওঁলোকৰ মনত আমি বহুত দুখ দিলোঁ। হেৰি শুনিছেনে, মাজনীয়ে যি কৰিছে ভালেই কৰিছে। আমাৰ ডাঙৰ জয় দুখীয়া হ'ব পাৰে, আজিলৈকে আমাৰ সন্মুখত ডাঙৰকৈ কথা এটা কৈ পোৱা নাই, আমাৰ সন্মুখত চকীত বহি পোৱা নাই, আৰু ই দেখোন আমাক অকণো নামানে। এনেকুৱা এটা জয়কনো আমি কি কৰিম, যিটো জয়ৰ লগত আমাৰ ছোৱালীজনীৰ সুৰক্ষা নাই। অঁ দেউতা, পাৰ্থক্যবোৰ তুমি চোৱাচোন। সৰু বা ভিনদেউৰ লগত যাব নিবিচাৰে, আমাৰ লগত থাকিব বিচাৰে। আৰু ডাঙৰ বা ভিনদেউৰ লগত যাব বিচাৰে, তাই আমাৰ লগত থাকিব নিবিচাৰে। তেতিয়াহ'লে তুমিয়ে চিন্তা কৰা, কোন ভাল কোন বেয়া। ডাঙৰ ভিনদেউ বহুত ভাল দেউতা, তেওঁ দুখীয়া হ'ব পাৰে, কিন্তু আমাৰ বাক বহুত ভালকৈ ৰাখিছে, বহুত সুৰক্ষা দি ৰাখিছে। হয় দিয়া, তোমালোকে ঠিকেই কৈছা। ডাঙৰ জোৱাইৰ লগত মই বহুত বেয়া কৰিলোঁ। আচলতে মানুহৰ ভাগ্যত যি লিখা থাকে সেয়া হ'বই।
মোৰ মনটোৱে আগৰ পৰাই গোন্ধাই আছিল এইবোৰ আমি একেবাৰে ভাল কৰি থকা নাই আপুনি যে তথাপিও কথাবোৰ বুজি পাইছে মোৰ তাতেই ভাল লাগিছে সৰু মাজনী তই একেবাৰে চিন্তা নকৰিবি জয়াৰ লগত তোক আমি আৰু কেতিয়াও নপঠাওঁ তই ইয়াতে থাকিবি আমাৰ লগত দেউতা মই এওঁৰ লগত আৰু কেতিয়াও নাযাওঁ হেৰা আমি নহ'লে এটা কাম কৰোঁ ব'লা ডাঙৰ জয়াৰ ওচৰলৈ গৈ আমি ক্ষমা খোজোগৈ বলক আমাৰ ডাঙৰ জয় বহুত ভাল দেউতা ময়ো যাম ময়ো ভিন্দু আৰু বাৰ ওচৰত ক্ষমা খুজিব লাগিব ঠিক আছে মাজনী ব'ল তেনেহ'লে লোৱা এই মোবাইলটো লোৱা ইয়াত মই হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক সকলো ডাউনলোড কৰি দিছোঁ তুমি ধুনীয়াকৈ চলাব পাৰিবা এইবোৰনো কিয় আনিছা এইবোৰ নালাগে নহয় মোক এইবোৰ বস্তু চলোৱা মোৰ একেবাৰে চখ নাই একো নহয় দিয়া এটা দুটাকৈ সম্পত্তি নঘটিলে কেনেকৈ ঘটিম দুইজনে চাম দুইজনে চলাম মাজনী ডাঙৰ জয় আৰে আপোনালোক আহক আহক ডাঙৰ জয় তোমাৰ ওচৰত আমি হাতযোৰ কৰি ক্ষমা বিচাৰিব আহিছোঁ জয় নজনাকৈ আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা দেউতা আপোনালোক ডাঙৰ মানুহ আপোনালোকে মোৰ ওচৰত কিয় ক্ষমা বিচাৰিব লাগে ক্ষমাটো মইহে আপোনালোকৰ ওচৰত বিচাৰিব লাগে ভিন্দু আপুনি মোক ক্ষমা কৰি দিব মই এওঁৰ কথা শুনি আপোনাক বহুত কিবা কিবি ক'লো এতিয়া আৰু মই তেওঁৰ লগত নাথাকোঁ তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ 2 দিনৰ ভিতৰতে আমাৰ ডিভোৰ্চ হ'ব নহয় নহয় ভণ্টি তুমি এনেকুৱা নকৰিবা তুমি ডিভোৰ্চ দিলে আমাৰ দেখোন সমাজৰ আগত মান সন্মানেই নাথাকিব নহয় ভিন্দু মই তেওঁৰ লগত নাথাকোঁ আপোনালোকে মোক জোৰ নকৰিব যিজন মানুহে মোক সন্মান নকৰে মোৰ ঘৰখনৰ মানুহক সন্মান নকৰে মই তেওঁৰ লগত কেতিয়াও নাথাকোঁ তাক ডিভোৰ্চ দিব নালাগে কিন্তু শিক্ষা এটা নিশ্চয় দিব লাগে এয়া আপুনি শুনিছেনে মোৰ ডাঙৰ জয়টো কিমান জ্ঞান আছে সঁচাকৈ মোৰ ডাঙৰ জয়াটো দুখীয়া হ'ব পাৰে কিন্তু এটুকুৰা হীৰাৰ টুকুৰা মই তাক চিনি নাপালোঁ মোক ক্ষমা কৰি দিয়া বাবা মোক ক্ষমা কৰি দিয়া আহা বাবা মোৰ বুকুৰ মাজলৈ আহা